বুলি দুচকুতে ৰুৱে বৰষা যেতিয়া নামে বৰষা যেতিয়া নামে কপালত চোতালতে পূৰ্ণিমাৰে জোনে ভাৱতে বিভোৰ হৈ বগা হৈ পৰে টোপা টোপে চুলি মেলি পানী পখি উৰে সুখে দুখে মালা গাঁঠি তাল কাটি নাচে বৰষা যেতিয়া নামে কাকো বিশ্বাস নকৰিবি কোনে কেতিয়া কাক কেনেকৈ ঠগাই একো ঠিক নাই সাজু হওক বুজিছে এনেকুৱা বিয়া পাতিম যাতে সকলোৱে চিৰজীৱনৰ কাৰণে মনত ৰাখে এখন বিয়া খাইছিল ভালপোৱা মানুহজনৰ পৰা সঁচা কথা লুকুৱাই ৰখাটো টান ৰুদ্ৰ আহিব জানো বৰষাৰ ওচৰলৈ Sir? Sir, ইন্দ্ৰজিৎ গগৈ ইয়ালৈ আহি এক প্ৰকাৰ আপোনাক চেলেঞ্জ কৰি থৈ গৈছে এতিয়াতো বিয়াখন হ'বই লাগিব কাৰণ আপোনাৰ অফিচৰ এমপ্লয়িৰ আগত তেওঁ বিয়াখন ঘোষণা কৰিছে তেওঁ এই বিয়াখনলৈ ইমান ডেছপাৰেট হৈছে কিয় আপোনাৰ যেনেকৈ স্বাৰ্থ আছে তেওঁ তাৰ স্বাৰ্থ দেখিছে কিবা এটা হৈছে নহ'লে ৰুদ্ৰই এনেই নকয় কোন বৰষা চিনি নাপাওঁ বুলি মই খবৰ কৰি আছোঁ ছাৰ কিবা এটা হৈছে ৰুদ্ৰৰ নহ'লে সি মোক আগতে এনেকুৱা ব্যৱহাৰ কেতিয়াও নকৰে ময়ো লক্ষ্য কৰিছোঁ মা যোৱা ৰাতি সি ঘৰত নাই আজিচোন তাক কিছু সলনি দেখিছোঁ কি হ'ব পাৰে ৰুদ্ৰৰ কি হৈছে মই কেনেকৈ জানিম বৰষাই একো নকয়ও দেখোন তাইক মাৰাই কিবা ক'লে নেকি মায়েতো এনেকুৱা ব্যৱহাৰ সদায়ে কৰে এইবোৰ সহ্য কৰা ক্ষমতা বাৰ হৈ গৈছে মোৰ বোধেৰে যি হৈছে সিহঁত দুটাৰ মাজতহে কিবা এটা হৈছে বৰষাক সুধিব লাগিব মা ফোন এটাকে কৰোঁচোন দেউতা বা ক'ত গ'ল ফোন আহি আছে নাজানো বাহিৰতে মন মাৰি থিয় হৈ আছিলে ক'লৈ বা গ'ল ৰুদ্ৰৰ মাকে ফোন কৰিছিলে আকৌ কৰিছে দেখোন
যথেষ্ট দুখত আছে, কান্দি কাটি অৱস্থা বেয়া। কি হৈছে ক'ব পৰা নাই এতিয়ালৈকে। হেল্ল' বৰষা। মই বৰষাৰ দেউতাকে কৈছোঁ। বৰষা অকণমান ওলাই গৈছে, ফোনটো ঘৰতে থৈ গৈছে। ভালে আছেনে? মই মানে বৰষাৰ খবৰ এটা ল'বলৈকে ফোন কৰিছিলোঁ। আছোঁ আছোঁ, আমি ভালেই আছোঁ। আপোনালোকৰ ভাল? হয়, ভালেই আছোঁ। আমি এদিন লগ হ'ব লাগিব, বিয়াৰ কথাবোৰ আলোচনা কৰিম। বিয়া কেতিয়ামানকৈ পাতিম বুলি ভাবিছে বাৰু? তেনেকৈ ভাবি থোৱা নাই। দুয়োখন ঘৰৰ বুজাবুজিৰে দিন এটা ঠিক কৰিব লাগিব। হয়, ৰাখিছোঁ। ঠিক আছে, ৰাখিছোঁ। তেতিয়াহ'লে বিশ্বভূষণ হাজৰিকাই কিয় তেনেকৈ মোক ক'লে? মোক জ্যোতিষীয়ে কৈছে 15 দিনৰ ভিতৰত যদি বিয়াখন পাতিব নোৱাৰোঁ, অহা 5 বছৰলৈ বিয়াৰ কোনো যোগ নাই। গতিকে 24 ঘণ্টাৰ ভিতৰত আপুনি মোক উত্তৰ দিয়ক, মোৰ ঘৰলৈ আপোনাৰ ছোৱালীক বিয়া দিয়াৰ যোগ্যতা আছে নে নাই। ৰুদ্ৰ ক'ত? আমাক দুয়োকে পঠিয়াই দিছে, অকলে থাকে বোলে তেওঁ। কাইলৈ মানুহ এজন আহিব, তই অলপ সময় দিবি। কোন আহিব পাপা? ৱেডিং প্লানাৰ। কাৰ বিয়া? তোৰ। বৰষা যেতিয়া নামে, বৰষা যেতিয়া নামে। মা, তুমি ধৈৰ্য ধৰাচোন। তুমি ইমান কিয় চিন্তা কৰিছা? মোৰ চিন্তা হৈছে, ভয়ো লাগিছে মোৰ। আদি, ৰুদ্ৰৰ লগত আছিলা নেকি? নাই। মোক সঁচা কথা কোৱা, ৰুদ্ৰৰ কি হৈছে? কালি ৰাতি ঘৰত নাই আৰু আজি অহাৰে পৰা এজন বেলেগ মানুহ হৈ আহিছে। মোক বেয়া ব্যৱহাৰ কৰিছে, ঘৰৰ কাম কৰা মানুহকেইজনৰ লগতো বেয়া ব্যৱহাৰ কৰিছে। ইমান খং ৰুদ্ৰৰ কাৰ ওপৰত? কি হৈছে তাৰ জীৱনত? মই অলপ পাছত ফোন কৰি আছোঁ খুৰী। মাজনী শুনচোন। বহ। কাইলৈ মানুহ এজন আহিব, তই অলপ সময় দিবি। কোন আহিব পাপা? ৱেডিং প্লানাৰ। কাৰ বিয়া? তোৰ। অহা মাহৰ 6 তাৰিখে। তুমি এইবোৰ কি কৈ আছা? মই সকলো ঠিক কৰিছোঁ, তই একো চিন্তা কৰিব নালাগে। তোক সেইখন ঘৰলৈ বিয়া দিম বুলিছোঁ যেতিয়া মই বিয়া দিমেই। কিন্তু বৰষা? বৰষা এতিয়ালৈকে ভদ্ৰ হৈ আছে, প্ৰয়োজন হ'লে অভদ্ৰ হৈ যায়।
ৰাস্তালৈ বাধা আহিব পাৰে, কিন্তু সেই বাধা আঁতৰাব লাগিব। আঁতৰোৱাই নহয়, সেই বাধা উফৰাই পেলাব লাগিব। সি আহিব দিলে তহঁত আহিবি নেকি? তহঁতে জাননে নাই ৰুদ্ৰৰ কিমান শত্ৰু আছে? কিমান মানুহে তাক আঘাত কৰাৰ সুযোগ বিচাৰি থাকে। আমিনো কি কৰোঁ? চুপ, মনে নাথাক। এতিয়া কি মোৰ মুখ চাই আছ? যা তাৰ ওচৰলৈ যা। কিন্তু তেওঁ ক'ত আছে সেইটোৱে নাজানো যে। তেওঁৰ ফোনটোও অফ হৈ আছে। মই আন কাৰোবাক ভাল পাওঁ। আপোনাৰ টকা পইচা ধন সম্পত্তি দেখি মোৰ মনটো অলপ সময়ৰ বাবে পিছলি পৰিছিল, কিন্তু পলমকৈ হ'লেও মই বুজি উঠিলোঁ যে আপোনাৰ লাহ বিলাসতকৈ মোৰ বাবে মূল্যৱান মোৰ প্ৰেম। এনেকৈ কেনেকৈ হ'ব? তুমি কেনেকৈ ক'ব পাৰিলা আনক ভাল পাওঁ বুলি? কেনেকৈ ক'ব পাৰিলা মোৰ লগত বিয়া নহওঁ বুলি? এই প্ৰশ্নৰ উত্তৰ মই তোমাৰ পৰা ল'বই লাগিব। মোৰ এই কাৰণে ভয় লাগিছে, যদি কোনোবা শত্ৰু ৰুদ্ৰৰ মুখামুখি হয়, তাৰ কি হয় একো ঠিক নাই। বৰষা যেতিয়া নামে, বৰষা যেতিয়া নামে। এইটো ৰুদ্ৰ দেখোন। বেচেৰা। কি হ'ল? বৰষাৰ লগত কিবা কাজিয়া লাগিলি নেকি? মোৰ আজি মন বেয়া হৈ আছে, একেবাৰে মন নাই। হেল্ল', অকলে আছৰ কাৰণে ভয় খাইছ? হ'ব, যা। কিবা কাৰণত যদি কাজিয়া লাগি তোৰ মুখখন ভাগে, তেতিয়াহ'লে বৰষাৰ আগত কেনেকৈ মুখ দেখুৱাবি? তই আৰু তোৰ বাপেৰে কি কেৱল বকিবহে জানো, কামুৰিব নাজানো। মই এইকাৰণে চিন্তাত থকা নাই যে ৰুদ্ৰক কোনোবাই কিবা কৰিব।
মোৰ এই কাৰণে ভয় লাগিছে যদি কোনোবা শত্ৰু ৰুদ্ৰৰ মুখামুখি হয় তাৰ কি হয় একো ঠিক নাই ভুল কৰিলে তই আইতাই কোৱা শুনিছো বিনাশকালে বিপৰীত বুদ্ধি তোৰ অন্তিম সময় আহিছে সেইকাৰণে তই ভুল কৰিছ তই হয়তো পাহৰিছ তোৰ আৰু মোৰ আইতা এজনী আছিল আৰু সেই আইতাই মোক আন এটা কথাও কৈছিল খং মানি বিনাশ আৰু আজি চা তই খঙত আছ আৰু মই হাঁহি আছোঁ তই জানো ৰুদ্ৰৰ শত্ৰু কেতিয়া জীয়াই থাকে যেতিয়া ৰুদ্ৰই জীয়াই ৰাখে এই ৰুদ্ৰ হৰে তই তোৰ ককায়েক মাৰিবি হা এবাৰ কি কৰিব লৈছ ভাবিছা চা মইতো মৰি যাম কিন্তু তোৰ কি হ'ব সৰুতে আইতাই মহাভাৰতৰ সাধু শুনাইছিল ভীমে হেনো 100 কৌৰৱক হত্যা কৰিছিল 100 জন ভায়েকক হত্যা কৰাৰ পাছতো ভীম হিৰো কৌৰৱ ভিলেইন সেই কাহিনীৰ হিৰো মই আছিলো মইয়ে থাকিম তই সদায় ভিলেইন পাহিয়ালখুৱা উশাহৰে ফুলে ডাৱৰৰে তুলিকাৰে ছবি আঁকি ফুৰে মৰুভূমি জ্বলোৱা বালি চন্দাৰে জোনে চিকি বিকি তৰা বলি দুচকুতে ৰুৱে বৰষা যেতিয়া নামে বৰষা যেতিয়া